হ্যালো দাদা, বন্ধুহত, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবই ভালে আছোঁ। আসাম কইনিষ্টাৰ চেনেলৰ পৰা মই নুৰ হুছেইন। আজি আকৌ লৈ আহিলোঁ 5 টকাৰ চিক্কা। 2026 বুকত কিমান মূল্যৱান হ'ল সেইটো আপোনালোকক জনাম। বেছি দেৰি নকৰি আহক শুরু কৰোঁ। ফাৰ্ষ্টত দেখাইছোঁ এই চিক্কাটো। দাদাভাই নৱৰোজিত। এই চিক্কাটো ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা 4 মিনিটত বনাইছিল। বোম্বাই আৰু কলিকাতা কমন আছে। ফাইনত আছে 15 টকা, ইউনিট আছে 40 টকাকৈ। হায়দৰাবাদ আৰু নয়ডা স্কোয়াৰ আছে। ফাইনত 15 টকা, ইউনিট আছে 50 টকাকৈ। 2 মিনিটৰ চিক্কা হায়দৰাবাদ আৰু নয়ডাৰ। এই চিক্কাটো এইটো ওয়েট 6 গ্রাম, সাইজ 23 mm, মেডেল পেট্রোল বুলি ব্রাশ মেটেল। তাৰপিছত আমি জানিম এই চিক্কাটো 50। এই চিক্কাটো ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল, কিন্তু এইটো ফাৰ্ষ্ট বোম্বাই মিনিটৰ চিক্কাই ৰিয়াৰত আছে। ঠিক সোণৰ তলত এটা ডায়মণ্ড থাকিব, এটা ফুটা থাকিব। বৰফিৰ দৰে এটা ফুটা থাকিব, নেংপিৰ দৰে। সেইটো থাকিলে বোম্বাই মিনিটৰ চিক্কা ৰিয়াৰত আছে। ফাইনত আছে 150 টকা, ইউনিট আছে 1000 টকা। এই 5 টকাৰ চিক্কা। মোৰ হাতত যেটো দেখা পাইছে সেইটো হ'ল আপোনাৰ হায়দৰাবাদৰ চিক্কা। এইটো হায়দৰাবাদৰ চিক্কা। কলিকাতা মিনিটৰ চিক্কা কমন আছে, ইউনিট 50 টকাকৈ আছে। হায়দৰাবাদৰটো 50 টকা আছে ইউনিট। নয়ডাৰ চিক্কাৰ আছে ইউনিট 50 টকা, ফাইনত 15 টকাকৈ আছে। এইবোৰ চিক্কা 100 টকাৰ ওপৰত থকা মূল্য যেবোৰ চিক্কা আছে ইউনিট কণ্ডিশ্যনত, এইবোৰ চিক্কা আপোনালোকে কালেক্ট কৰিব পাৰে, ভালকৈ ৰাখিব পাৰে। পৰৱৰ্তী মূল্যৱান হৈ যাব। এতিয়াই মূল্যৱান হৈ গৈছে এই বোম্বাই মিনিটৰ চিক্কা, ৰিয়াৰ কেডিৰ জেগা লৈ লৈছে। তাৰপিছত এইটো একে হয়, ওয়েট 6 গ্রাম, সাইজ 23 mm, একে হয়, শেপ সার্কুলার। তাৰপিছত আমি জানিম এই চিক্কাটো চনটো কোৱা নাই, 2014তে বনাইছিল। আগত যেটো দেখালোঁ এইটো 14তে বনাইছিল, পিছত যেটো বনালোঁ এইটো 14তে বনাইছিল। এতিয়া মোৰ হাতত যেটো দেখা পাইছে এইটো 2016ত বনাইছিল। 2016ত বনাইছিল ভাৰতৰ 4 মিনিটৰ পৰা। বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। এইটো বোম্বাই মিনিটৰ চিক্কা কমন আছে, ইউনিট আছে 30 টকা। আৰু কলিকাতা মিনিটৰ চিক্কা স্কোয়ার আছে, ফাইনত 50 টকা, ইউনিট আছে 200 টকা। বাকি আপনার হায়দরাবাদের চিক্কা ইউনিট 75 টাকা আছে, ফাইনত 15 টাকাকৈ আছে। নয়ডাতে ফাইনত 15 টাকা, ইউনিট 50 টাকা। চিক্কা কমন, খালি আপনার কলিকাতা মিনিটৰটো স্কোয়ার আছে, ইউনিট 200 টাকা আছে। মিডেল একে, সাইজ একে, ওয়েটও একে। এইটো 2016ত বনা চিক্কা। আগত দুটা দেখালোঁ, এইটোও 14 চিক্কা আছিল। মোৰ হাতত আছিল 2016 চিক্কা এইটো, আৰু এটা 2016 চিক্কা আছে, খুবই দামী। এই চিক্কাটো
মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ এই 5 টকাৰে। তাৰমানে এইটো ফাৰ্ষ্ট ষ্টেক আৰু ছেকেণ্ড ষ্টেক বুলি এটা শিক্ষাৰ এটা গ্ৰুপ আছে। এইটো একে মিনিটতে বনাইছিল, 1 মিনিটতে। এইটো বোম্বাই মিনিটত বনাইছিল। ছেকেণ্ড ষ্টেকত বোম্বাই আৰু হায়দৰাবাদ বনাইছিল, আৰু ফাৰ্ষ্ট ষ্টেকে খালি বোম্বাই বনাইছিল। তে বোম্বাই বনা শিক্ষাটো ফাৰ্ষ্ট ষ্টেক এইটো লেখা চেখাগিলা বৰ ডাঙৰ ডাঙৰ দেখা পাব। এই যেটো মানুহটো আছে মানুহৰ স্পষ্ট ছবি দেখা পাব, ঘৰগিলা দেখা পাব। মোৰ হাতত যেটো আছে সেইটো ফাৰ্ষ্ট ষ্টেকৰ শিক্ষাই হয়, কিন্তু মোৰ কেমেৰাটো ইমান ভাল নহয়। এনেকুৱা শিক্ষা থাকিলে আপোনাৰ ফাইনত আছেই, ফাইনত ধৰক 3000 টকা আছে, আৰু ইউএনচি থাকিলে 10000 টকা। 2025 আছিল কিমান? 8000 টকা আছিল, চিন্তা কৰিব। তেনেকুৱা শিক্ষা থাকিলে, আৰু এই শিক্ষাটোৰ ধাৰটো মেইনটো হ'ল ধাৰ। এই ধাৰটো হাতত লাগিব, মোটা মোটা ধাৰ থাকিব, হাতত লাগিব। এইটো ধাৰ থাকিব, এইটো দেখা পাইছে। এইটো মোৰ কেমেৰাটো ভাল নহয়, ইমান এনেকুৱা কৰি দেখাব নোৱাৰিম। এইটো মোটা ধাৰ থাকিব। এই আৰু এটা আছে, এইটোত চাওক, এইটো ধাৰগিলা দেখা পাইছে তো, কেনেকুৱা মোটা ধাৰ। এটা মানে নগেদি এনেকা কৰিলে পুৰা হাতত লাগিব, যে কাটিবই নেকি এনেকুৱা তাৰমানে ভাৱ এটা লাগিব। এইটো ধাৰটো দেখা পাইছে, এইটো কয় ফুল এছ। আৰু ছেকেণ্ড ষ্টেক যেটো বনাইছে সেইটো হ'ল প্লেন এছ। ৰেড এছে হয়, কিন্তু পাতলাকৈ বহাইছে। এইটো ফাৰ্ষ্ট ষ্টেকৰ শিক্ষা, ইউনিট আছে 10000 টকা। এনেকুৱা শিক্ষা থাকিলে নিশ্চয় আপোনালোকে ভাল পইচা পাব। তে আজিৰ ভিডিঅ' এই 4টা শিক্ষাৰে জানকাৰী দিলোঁ 2026 বুকত। তে যোন দাদা বা বন্ধুহঁতে চাই আছে তেখেতক কৈছোঁ, ভিডিঅ'টো যোনে চায় পুৰাপুৰি চাব ভিডিঅ'টো, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি কিবা বিজনেছ কৰি আছে বা কিবা কৰি আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকনটো বজাই ৰাখিব। যেতিয়া মই ভিডিঅ' বনাম আপোনাৰ তাত নটিফিকেশ্যনটো গুচি যাব। আৰু এটা কথা, ফৰড ধোকেবাজ এইবোৰ মানুহৰ পৰা বাচি চলিব। মানে বাহিৰৰ পৰা কোনোবা মানুহ ভিডিঅ' বনাই পেলাই নাম্বাৰ দি দিছে, বা ফোন কৰিলে ৰেজিষ্টাৰ ফাইন লাগে, এইটো লাগে, কাগজ পাতি লাগে, বেংক একাউণ্ট লাগে। তে সেনেকুৱা মানুহৰ পৰা বাচি চলিব। আৰু ঘপকৈ কোনোবা মানুহ নাম্বাৰ নিদিব, আধাৰ কাৰ্ড নিদিব, পান কাৰ্ড নিদিব। এইবোৰ নিজৰ পাৰ্চনেলি ডকুমেণ্টছ হয়, এইটোতো জানেই। মানুহ কিবা এটা আপোনাৰ ডকুমেণ্টছ লৈ পেলাই কিবা এটা খুলি ল'ল, বা আপোনাৰ নামত অহা যিবোৰ বস্তু এইবিলাকও অভাৰটেক কৰি লৈ ল'ব। তে সেইবোৰ মানুহৰ পৰা বাচি চলিব। তে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম।